ছাত্ৰ-ছাত্ৰীসকল গুড মৰ্নিং। তোমালোকে জানানে ৰাতিপুৱা সোনকালে উঠাটো এটা খুব ভাল অভ্যাস। আমি যদি দৈনিক জীৱনত সদায় ৰাতিপুৱা সোনকালে শুই উঠোঁ তেতিয়া আমি বিভিন্ন ধৰণৰে আমি উপকৃত হ'ব পাৰোঁ। জাপানীজ মানুহে সদায় ৰাতিপুৱা সোনকালে উঠে। তেওঁলোকৰ তাত কোনো ধৰণৰ সানডে নাথাকে, হলিডে নাথাকে। মনডে, সানডে, এভৰিডে দে ৱৰ্ক, মানে সকলো দিন তেওঁলোকে কাম কৰে। তেওঁলোকৰ দেশত কোনো ধৰণৰ সানডে নাথাকে। সানডে দিন আহিলে আমি নিজকে অলপ ৰেষ্ট দিওঁ বুলি ভাবোঁ। অলপ এলাহ ভাৱটো আহিয়ে যায় আৰু ৰাতিপুৱা আমি দেৰিকৈ উঠোঁ। গতিকে সানডে হওক বা মনডে ৰাতিপুৱা সোনকালে উঠিবা, প্ৰাকৃতিক তোমালোকে বিচৰণ কৰিবা। নদী চাবা, পাহাৰ চাবা, গছ গছনি চাবা, ফুল চাবা, এইবিলাকে তোমাৰ মনটো ভাল লগা কৰিব আৰু সদায় তোমালোকে হেপী ফিল হ'বা। তোমালোকে ভাল লগা হৈ থাকিব। তোমালোকে মানুহৰ লগত ভালকৈ কথা পাতিবা, আচৰণ ভাল হ'ব তোমালোকৰ দৈনিক জীৱন ভাল হ'ব, পঢ়া শুনাত আগবাঢ়িবা। তোমালোকে যদি মনটো ভাল থাকে তেতিয়া পঢ়া শুনা কৰিও ভাল লাগে, হয়নে? গতিকে তোমালোকে সদায় এই অভ্যাসটো কৰিবা। জাপানীজ মানুহৰ নিচিনা তোমালোকেও ৰাতিপুৱা খুব সোনকালে শুই উঠিবা আৰু নিজৰ কাম আগবঢ়াই যাবা। স্কুল সময়মতে গৈ পাবা আৰু ভালকৈ পঢ়া শুনা কৰিবা তোমালোকে। গতিকে wake up early in the morning. Every morning when you wake up, then it will make your day very very bright. এই ধুনীয়া নদী তোমালোকে চাই আছা। ৰাতিপুৱা ভাগত নদী বিচৰণ কৰা, তোমালোকে নদীক চোৱা। নদীৰ পানী কেনেকৈ কৰি আগবাঢ়ি গৈ আছে, আমাক কি বুজাব চেষ্টা কৰি আছে যে জীৱনত আমি সদায় আগবাঢ়ি গৈ থাকিব লাগে।